নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু এডভাৰ্টাইজমেণ্টটো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পৰা, য'ত তেওঁলোকে 14,582টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে পলম নকৰি আহক, আমি এডভাৰ্টাইজমেণ্টখন চাইছোঁ। কম্বাইন গ্ৰেজুৱেট লেভেল, যাক CGL বুলি কোৱা হয়, 2025ৰ এডভাৰ্টাইজমেণ্টখন অলৰেডি আহি গ'ল আৰু অনলাইন আবেদনো অলৰেডি ষ্টাৰ্ট হৈ গৈছে যোৱা 9 তাৰিখৰ পৰা, আৰু অহা 4 জুলাইলৈকে আবেদন প্ৰক্ৰিয়া চলি থাকিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰিব। এতিয়া আমি পোষ্ট কেইটা চাইছোঁ, যিটো পে লেভেল 7ৰ পোষ্ট হয়। 44,900ৰ পৰা ষ্টাৰ্ট হ'ব বেছিক। তাত আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ পোষ্ট আছে, বেলেগ বেলেগ বিভাগত আছে। ইনস্পেক্টৰ আছে, ইনকাম টেক্স, চেণ্ট্ৰেল এক্সাইজ, প্ৰিভেণ্টিভ অফিচাৰ, এক্সামিনাৰ আদি। এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰৰ পোষ্ট আছে, ছাব ইনস্পেক্টৰৰ আছে, ইনস্পেক্টৰৰ আছে, ছেকশ্যন হেডৰ আছে আদিকে। গোটেইকেইটা পোষ্টতে বয়সৰ সীমা 18 পৰা 30, মাজে মাজে দুই এটা 20ৰ পৰা 30 বছৰলৈকে এজ লিমিট দি দিছে। বাকী পে লেভেল 6ৰ পোষ্ট কেইটা, য'ত 35,400ৰ পৰা ষ্টাৰ্ট হ'ব বেছিক পে। তাত আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এক্সিকিউটিভ এছিষ্টেণ্ট, ৰিচাৰ্চ এছিষ্টেণ্ট, ডিভিজনেল একাউণ্টেণ্ট, ছাব ইনস্পেক্টৰ, জুনিয়ৰ ইণ্টেলিজেঞ্চ, তাৰপাছত জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ, ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2, অফিচ ছুপাৰিণ্টেণ্ডেণ্ট আদি পদ আছে। বয়সৰ সীমা একেই হয়, 18 পৰা 30, আৰু এইকেইটাও বেলেগ বেলেগ বিভাগত আছে। নেক্সট পে লেভেল 5, য'ত 29,200ৰ পৰা বেছিক পে ষ্টাৰ্ট হ'ব। তাত অডিটৰৰ পোষ্ট আছে, একাউণ্টেণ্টৰ পোষ্ট আছে। ইয়াত 18 পৰা 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। নেক্সট পে লেভেল 4ত পোষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট আছে, পোষ্ট অফিচত যিটো হ'ব। ছিনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আছে, আপাৰ ডিভিজন ক্লাৰ্ক আছে, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছে, টেক্স এছিষ্টেণ্ট, ছাব ইনস্পেক্টৰ আদি পোষ্ট আছে। ইয়াতো 18 পৰা 27 বছৰলৈকে আবেদন কৰিব পাৰিব। অলৰেডি মই কৈছিলোঁ টোটেল ভেকেঞ্চি আছে 14,582টা, আৰু আপাৰ এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভমেণ্ট নৰ্মছ। নেক্সট আমি কোৱালিফিকেশ্যনটো চাইছোঁ। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ বাবে বেচেলৰ ডিগ্ৰী যিকোনো ছাবজেক্টত হ'লেই হ'ব, কিন্তু ক্লাছ 12ত মেথমেটিক্স থাকিব লাগিব, আৰু তাতে 60% মাৰ্কছ পাব লাগিব। নেক্সট ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ যিটো পোষ্ট আছে, তাত গ্ৰেজুৱেশ্যনৰ লগতে ষ্টেটিষ্টিক্স থাকিব লাগিব, আৰু বাকী যিমান পোষ্ট আছে তাত কেৱল গ্ৰেজুৱেশ্যন হ'লে আবেদন কৰিব পাৰিব। আবেদন কৰিব লাগিব SSC যিটো অফিচিয়েল ৱেবছাইট, ssc.gov.in, তাত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু এই এডভাৰ্টাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ বাকী চব পঢ়ি ল'ব। কিবা বুজি নোপোৱা কথা থাকিলে, কনফিউজন থাকিলে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টি যেতিয়া আপোনালোকৰ মাজৰ বহু সংখ্যক কেণ্ডিডেট উপকৃত হ'ব। 14,500 পোষ্ট আছে, মিছ নকৰিব যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হয়। চ' পুনৰ এটা নতুন ভিডিঅ' সৈতে লগ পাম। ধন্যবাদ।